বিহু নৃত্যৰে অসমৰ কন্যা ত্ৰিদিশা সোণোৱালে 30 ছেকেণ্ডত ৭২ বাৰ টাকুৰি ঘূৰা দি ঘূৰি বিহু নৃত্যত দুটাকৈ বিশ্ব অভিলেখ ৰচিলে। এটা ৱৰ্ল্ড ৱাইল্ড বুক অফ ৰেকৰ্ডছ আনটো গোল্ডেন বুক অফ ৰেকৰ্ডছত সন্নিৱিষ্ট হ'ল। বৰ্তমান এগৰাকী ত্ৰিদিশা পেছাত এগৰাকী অভিযন্তা হৈ নিৰবিচ্ছিন্ন সাধনা আৰু কঠোৰ অনুশীলনৰ বিহু নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অসমৰ নাম উজ্জ্বল কৰিলে। তেখেতৰ মাতৃ ৰীণা দেৱী হাজৰিকা আৰু অচিন্ত্য সোণোৱাল মাতৃৰ মালিগাঁৱৰ NF ৰেলৱে অপাৰেটিং ডিপাৰ্টমেণ্টত কৰ্মৰত। পিতৃ অসম সচিবালয়ত কৰ্মৰত। বৰ্তমান ত্ৰিদিশা মুম্বাই কেমিকেল কোম্পানী এটাত কৰ্মৰত। অসমৰে গৌৰৱ কঢ়িয়াই আনি আনন্দিত কৰিলে। আজি 18 অক্টোবৰ তাৰিখে গুৱাহাটী এয়াৰপৰ্টত উপস্থিত হোৱাৰ বাতৰি পাই বিভিন্ন দল সংগঠনসমূহ উপস্থিত হৈ উষ্ম আদৰণি জনালে আৰু গায়ন বায়নৰ লগতে মায়াবিনী গীতেৰে মুখৰিত কৰি আদৰণি ফুলৰ থোপা গামোচাৰে মৰম যাচিলে। বিহু নাচৰ টাকুৰি ঘূৰাত 70+ স্পিন কৰিছিলোঁ। একচুৱেলি 19তে ঘৰ অহাৰ কথা আছিলে, কিন্তু জুবিন গাৰ্গৰ যিটো হ'ল তাৰ পিছত মই ডিচিজন লৈছিলোঁ মই ঘৰ নাহোঁ বুলি, আৰু এইবাৰ আহিছোঁ। এতিয়া মই ঘৰলৈ যাম, তাৰপিছত মই লগালগ জুবিন গাৰ্গৰ মই গধূলিলৈ যাম। 30 ছেকেণ্ডৰ ভিতৰত মই 70+ ঘূৰিছোঁ আমাৰ টাকুৰি ঘূৰাটো। মই বম্বে ট্ৰেইনিং লৈ আছিলোঁ। বম্বেতে আমি সেইটো ৰেকৰ্ডটো কৰিছোঁ। অলপ গুগলৰ পৰা ৰিচাৰ্চ, মানে সপোন এটা আছিলে যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰোঁ, ৱৰ্ল্ড ৰেকৰ্ড কৰোঁ, আৰু তাৰে সেই সপোনটো 7 মাহৰ পৰা প্ৰেক্টিচ আছিলে, তেনেকৈ কমপ্লিট কৰিছোঁ। ভাল লাগিছে আজি এইটো, আৰু আপোনালোকে গোটেই বোলে ইয়াত আহি তাত যিটো হেৰি কৰিছে, বিশেষকৈ মই চবৰ আশীৰ্বাদ মন আছে। মই মানে আপোনালোকক সকলোকে মানে মই ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।